আজি 2 নম্বৰ সূৰ্যঘাটা নেশ্যনেল হাইৱেত মানে এখন আল্ট্ৰা বাছে বাইকক খুন্দিয়াই লৈ যায় আৰু খুন্দোৱাৰ পিছত বাইকখন আল্ট্ৰা বাছৰ ভিতৰত সোমাই যায়। সোমোৱাৰ পিছত মানুহজন ডেড হয়। তাৰপিছত মানে ৰাইজৰ মানুহ আহিয়ে গাড়ীখনক ততাততি কৰি উঠাই দি মানুহজনটো ডেড হৈছে এতিয়া। তাৰপিছত আমাৰ ইয়াত মানে এইটো এক্সিডেণ্ট হৈয়ে থাকে, এক সপ্তাহৰ ভিতৰত 2-3টা এক্সিডেণ্ট হৈ থাকে। এই কাৰণত আমি পুলিচক অৱগত কৰাইছিলোঁ যে স্পীড ব্ৰেকাৰ লাগে আমাক। মানে যেতিয়া এক্সিডেণ্ট হয় তেতিয়া 2 এদিন পুলিচৰ মানুহ থাকে, তাৰ পিছদিনা আকৌ নাইকিয়া হৈ যায়। এই কাৰণত আজিও সেম একে কাহিনী। এই এসপ্তাহৰ ভিতৰত আগতো এটা এক্সিডেণ্ট হৈছিলে, ষ্টুডেণ্ট 3টা এক্সিডেণ্ট হৈছিলে, তেতিয়াও পুলিচৰ মানুহ দিছিলে। এদিন 2 দিন থাকে, তাৰপিছত আকৌ নাথাকে। এই কাৰণত আমি আমাৰ ৰাইজে ক'বলগীয়া হৈছে কি আজি আমাক এটি স্পীড ব্ৰেকাৰটো আজিয়ে লাগে। শুনবা মতে কিবা প্ৰবেজাৰ নেকি মানুহজন, তো আমাক স্পীড ব্ৰেকাৰটো আজি ইমিডিয়েট আজিয়ে লাগে। আল্ট্ৰা বাছখন AS01 NC 1275 আছিলে আল্ট্ৰা বাছখনৰ নাম্বাৰ। এই ধুবুৰীমুখৰ পৰা মানে গুৱাহাটীলৈকে যাই আছে। কিন্তু আৰু এটা কথা, আল্ট্ৰা বাছবিলাক ইমান স্পীডত চলায়, আমাৰ পুলিচৰ মানুহবিলাক অলপ ৰখাই ক'ব লাগে। ইহঁতে 100ৰ ওপৰত চলায়। এতিয়া মানুহজনক বিলাসীপাৰা হাস্পতালত লৈ গৈছে। নন স্যাংশনড কাম কৰা ভূটানী ডিপাৰ্টমেণ্টৰ প্ৰবক্তা জহিৰুল ইছলাম আজি ৰাতিপুৱা 11:30মান বজাত ৰোড এক্সিডেণ্টত মৃত্যুবৰণ কৰিছে। তেখেতে বিলাসীপাৰা মহাবিদ্যালয়ৰ বটানী ডিপাৰ্টমেণ্টত যথেষ্ট গুৰুত্বপূৰ্ণ এটা অংশ তেখেতে অত্যন্ত নিষ্ঠাৰে বিলাসীপাৰা মহাবিদ্যালয়ত নিজৰ কাম কাজ চলাই আছিলে। তেখেতৰ এই ছাডেন ডেথ আমাৰ বাবে অত্যন্ত দুঃখজনক আৰু চিন্তনীয়। আমি তেখেতৰ সমূহ পৰিয়ালবৰ্গলৈ আমাৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই শোকসন্তপ্ত পৰিয়াললৈ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা গভীৰ অনুশোচনা আৰু দুঃখ প্ৰকাশ কৰিছোঁ।